খবৰ আপোনালোকৰ ভালনে? আজি গৰমৰ বতৰত আমি পকা অমিতা এফালে কাটি আছে আৰু এইফালে আম কাটি আছে। চেহেৰা দেখুৱাব মানা কৰিছে। আম আৰু খাম। এই জলকীয়া, এইকেইটা জলকীয়া কমটি হ'ব নি বাৰু চাওকচোন। কমটি হ'ব নেকি চাওকচোন। আৰু এয়া আম মোৰ বেটাই কাটি আছে। এয়া আমাৰ 3 নম্বৰ বোৱাৰীয়ে পকা অমিতা কাটি আছে। তাকে কৈছোঁ। আৰু এয়া মা আহি আছে এইফালৰ পৰা। অ' বোৱাৰী, পকা অমিতা কাটিছানে? তোমালোকৰ ঘৰৰ নেকি? কিন্তু মোবাইলত সৰু দেখি পাই, কিন্তু ডাঙৰ আছে ন? তোমাৰ প্ৰথম বছৰৰ যে প্ৰথম পকা অমিতা আমাক খুৱাব হ'লে তুমি কি ফল পাবা কোৱাচোন? খুব ধুনীয়াকৈ খুৱাই দিয়া, একদম ধুনীয়াকৈ নিমখ চিমখ দি। আমি বহুত এলাহ পাওঁ মানে পকা অমিতা পালেও যে খাবলৈ বহুত এলাহ লাগে মানে। তাৰপিছত আৰু লগতে মই আৰু এটা ভিডিঅ' দেখুৱাই দিওঁ আপোনালোকে চাওক। মই ভিডিঅ'বিলাক বনাওঁ নহয়, ক'ব নোৱাৰোঁ। এই ঘৰটো যে ধুটাং টাং হৈ আছিলে না, একেবাৰে একো নাছিলে। ভিতৰত সোমালে আৰু ৰাস্তাত ওলালে একেবাৰে ৰাস্তাটো এইটো চাওক না, এইটো ৰাস্তা মানুহ অহা যোৱা কৰি থাকে। তাৰপিছত দৰ্জা চৰ্জা নাই, এই অভাৰ ভাং কাষতে বুলি ভয় লাগে। দৰ্জাখন ধুটাং টাং হৈ থাকে। এইখনো দৰ্জা একদম একো নাই। এইফালেও সোমাই আহে, একো নাই। এইপিনে আমি এনেকৈ ভিতৰলৈ যাওঁ। একদম পাকঘৰ চাওকচোন, পাকঘৰটো দেখি আছে। আৰু এইফালে আমাৰ ৰুমটো দেখি থাকে সেইটো, গতিকে এইপিনে আমাৰ ৰুমটো দেখি থাকে। গতিকে অনা হ'ল কেনেকুৱা লাগিছে গাইজ। মই লগে লগে এয়া মিস্ত্ৰী মাতি একেবাৰে ফিটিং কৰাই দিলোঁ। এয়া চাওক গাইজ, অলপ বাকী আছে। ভাল লাগিছেনে কালাৰটো বাৰু? দৰ্জাখনৰ ইয়াত যে ধৰি খিলি মৰাটো এইটো নাই আৰু বৰ্তমান গ্ৰিল মেচিন আনিব লাগিব। তাৰপিছত আৰু এখন আনি থৈ দিছোঁ। এইখন দৰ্জা চাওক, 2খন দৰ্জাৰ কাৰণে এইটো পলিথিনৰ মাজতে আছে। কালাৰটো এইটো ভাল লাগিছেনে বাৰু? তাৰপিছত লাষ্টত এয়া মই দিম, এয়া খিৰিকীৰ কাৰণে যোগাযোগ কৰিব লাগিব। এইবোৰ কৰিবলৈ আছে। আৰু আমাৰ ৰাস্তা বনোৱা ঠিকাদাৰ হয় হা। আপোনাৰ ভালনে ডাঙাই? কোন হয়? এই চেনেল হয় বিজুলী কওক। আমাৰ দেউতা মাৰ আগত ভিডিঅ' বনাই থাকিব নোৱাৰি মানে, ভয় লাগে যে। ভালনে? পকা আম খাই ভাল লাগে ন বতৰ? অঁ, এই অমিতাও চকলিয়াই আছে। কিন্তু অমিতাটো বেছি কাম কৰিব, পকা অমিতাটো ন। আৰু আমাৰ ঘৰত গিফ্ট দিবলৈ আহে এখন গাড়ী চাওকচোন। আজি জাম্পাৰ এইবোৰ নাই। এইখন গাড়ী বোলে ৰুলা নে কি কয় দিছে। আৰু এইবিলাক মানুহ একেবাৰে আম দেই। যদি খাবলৈ মন আছে আমাৰ ঘৰলৈ আহিবচোন। এয়া আখি কৰি থৈ দিছোঁ। পইচা বাৰু দিব নালাগে। আখি 10 টকাকৈ দিব পাৰে, কিন্তু ইয়াত আছে 2 আখি এয়া। আৰু এয়া 6 আখি কল আছে। ভীমকল আমাৰ বেটি যেতিয়া শান্তি বিয়া হৈছিলে, দৰা বুলি আমাৰ গছ এজোপা ৰোৱা হয়। এই গছজোপা ফল হয় এয়া হা। চেনিকলো মানে ঘৰত আছে। এয়া চাওকচোন, এয়া চেনিকল ইমান ধুনীয়া হৈ আছে নহয়। এয়া আছে আৰু বেলেগ জেগাত থৈছে, গোঁসাই ঘৰৰ ফালে যাব নোৱাৰোঁ বৰ্তমান। চেনিকল একদম ৰঙা হৈ আছে, পূৰা বান্ধি থোৱা আছে। বহুত আখি আছে, ঘূৰালে পৰি যাব মানে। ভাল লাগিছে। কেনেকুৱা হৈছে?